গরম অবস্থা বেয়া একদম। স্বাগতম টু মাই চেনেল ৰঞ্জন ব্লগ। আজি হল 6 তাৰিখ বহাগৰ তে ৰেডি গাড়ী আহিছে তে আপোনালোকক দেখুৱাম প্ৰত্যেকখন বিহু তে আপোনালোকে শেষলৈকে চাব। এতিয়া মই পুৰা ৰেডি তে যাও এনেকে খোজকাঢ়ি আপোনালোকে চাব শেষলৈকে আৰু ভিডিঅ'বোৰ মৰম দিব শ্বেয়াৰ কৰিব। এনেকৈ গৈ আছো খোজকাঢ়ি ভিডিঅ' আপলোড দিয়াতে এটা মোৰ টাইম আছিল যে 12টাৰ পৰা 12:30, কিন্তু বৰ্তমান মোৰ এনেকুৱা হৈছে যে টাইমে নাপাওঁ। কেতিয়াবা 2টা বজাত দিয়া হয়, কেতিয়াবা 3টা বজাত, কেতিয়াবা 5টা বজাত সেনেকুৱা হৈ গৈছে, কাৰণ কিয় সময় নাপাওঁ। মানে বিহু নাচি আহোঁতে ৰাতি হৈ যায় 1টা, কেতিয়াবা 2টা বাজে, তাৰপিছত আৰু মৰ্ণিং মোৰ উঠোঁতে দেৰি হৈ যায় 10টা সেনেকৈ বাজে। তাৰ বাবে মানে দেৰি হৈ যায় আৰু এডিট কৰাতে হেৰি কৰাতে মানে দেৰি হৈ যায়। তাৰ বাবে আপোনালোকৰ আৰু লগতে আপোনালোকৰ ভিডিঅ' মই চাব পৰা নাই, আপোনালোকৰ বেয়া নাপাব কোনো, মই সময় দিব পৰা নাই, কাৰণ এই বহাগৰ মাহটো মোৰ এনেকুৱাই হ'ব। তে আপোনালোকে তথাপিও মৰম দি আছে, মোৰ ভিডিঅ' চাই আছে, মই কিন্তু আপোনালোকৰ ভিডিঅ' চাব পৰা নাই। তে আপোনালোকে কোনো বেয়া নাপাব, মই একদম সময়টো একদম নাপাওঁৱে। তাৰ বাবে এই দেখছোন ভাত চাত খাই একেবাৰে ওলাবই লাগে, এই 8টা বজাতে ওলাব লাগে। আজি হ'ল 8খন আছে, তে 8খন সম্ভৱ হয় না নহয়, কালি 6খন হৈছে, তে আজি 8খন সম্ভৱ হয় না নহয় দেখা যাওক। তে এনেকৈ গৈ আছোঁ। ভাল পাৰে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সদায় জনাই থাকিম, মই আপডেট দি থাকিমে, নিশ্চয় আপোনালোকে জানিব ক'ত যাম। ফাইনেলি আমি পাণবাৰীত আহি পালোঁ। পাণবাৰীত নেক্সট ইফালে আছিল, এইবাৰ ইয়াত মন্দিৰৰ কাষতে কালী মাৰ ফিল্ডতে। তে এতিয়া যাওঁ, মানে অকণমান দেখোঁ আপোনালোকক, প্ৰতিযোগিতা আছে। এতিয়া অকণমান মন্দিৰত সোমাম। কালী মা পাণবাৰীৰ বিখ্যাত মন্দিৰ মা। এতিয়া অকণমান মাৰ মন্দিৰত আহিছোঁ। বৰ্তমান মাৰ পৰা অকণমান আশীৰ্বাদ ল'লোঁ। এতিয়া আৰম্ভ কৰিব লৈছে, এটা কাটিব। সোমনাথ বসুমতাৰী ডাঙৰীয়া, শিক্ষাগুৰুসকল, মোৰ সন্মানীয় পাণবাৰী পুৰা চাৰিওফালে দোকানে বহিছে চাওক। যি মুকলি বিহু প্ৰতিযোগিতা এই অৱস্থা হৈ গ'ল পাণবাৰীত। এতিয়া যাম আৰু বেলেগত ক'ত যাম নাজানো, মেনেজমেণ্টে জানে। এনেকৈ যাম, পুৰা অৱস্থা বেয়া, ঘামি গৈছোঁ। পাণবাৰীত হৈ গ'ল, প্ৰতিযোগিতা আছিল। এতিয়া আহি পালোঁ চকাবাউসীত। এতিয়া চকাবাউসীত নাছিল, চকাবাউসীত হৈ গ'ল। এতিয়া যাম আৰু বেলেগত ক'ত যাম নিশ্চয় জানিব। এতিয়া আমি মেদাত আহিছোঁ, মেদাত নাচিম। এনেকৈ আৰু মানে তাত ভালকৈ ভিডিঅ' কৰা নহ'লে আপটো লাগি গ'ল, তাৰ বাবে ভিডিঅ' কৰা নহ'ল। মানে নাচি আহিছোঁ, মানে ৰখিবই পৰা নাই, ইমান গৰম লাগিছে চাওক, একদম অৱস্থা বেয়া হৈ গৈছে। এনেকৈয়ে দেখুৱাই থাকিম আৰু আপোনালোকক। এতিয়া গৈ আছোঁ মেদাত। এতিয়া ৰোৱা পালোঁ, ৰোৱাত নাচিম আৰু
লোহাৰ শেষ হ'ল এতিয়া আৰু ক'ত যাওঁ নিশ্চয় জানিব বৰ্তমান আহিছোঁ আমি গণক গাড়ীত এতিয়া আমি বিহু নাচিম তাজু কি কবি তোম নাচিব আৰু নাচবা ওলাইছোঁ ৰেডি হৈছোঁ আৰু বঢ়িয়াকৈ গণক গাড়ী দক্ষিণ গণক গাড়ী এতিয়া নাচিম মঞ্চতে দিব ন এতিয়া আমি চকচকা পালোঁ চকচকা বজাৰ এতিয়া আহিছোঁ চকচকাত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অকণমান এনেকুৱা এনজয় এনেকুৱা আনন্দ কেতিয়াও নাপাম কাৰণ মোৰ জীৱনৰ ফাৰ্ষ্ট এনেকুৱা অভিজ্ঞতা এই বিহুখন আছিল চকচকা বজাৰ বাৰেগাঁও বুলি কয় এই সমিতিখনৰ সভাপতি সম্পাদক কোন হয় নাজানো যি নহওক কিয় আপোনালোকে দেখিছে নিশ্চয় ইমান ধুনীয়াকৈ আমাৰ লগত সহযোগ কৰিছে চাকচোন সুন্দৰ লাগিছে মানে বাহিৰত নাচি আছিল সকলোৱে মই লগতে আৰু কেইজনমানে কল আহা আমাৰ লগতে নাচো মানে সকলোৱে এনেকৈ আমাৰ লগত সহযোগ কৰিছে ইমান সুন্দৰ বহুত ভাল লাগিছে তাৰ বাবে এনেকৈ ইউটিউবত মই স্মৃতি হিচাপে থৈ দিম কাৰণ কেতিয়াবা মই চাব পাৰিম যে মই ফাৰ্ষ্ট টাইম বিহু শিখতে বা মুকলি বিহু এনেকৈ নাচতে সমিতিখনে আমাৰ লগত এনেকৈ বিহু নাচিছিল মানে মোৰ স্মৃতি সদায় থাকিব তাৰ বাবে মই ইউটিউবত থৈ দিম কিন্তু সকলোতকৈ মোৰ জীৱনৰ বেষ্ট এইখনে বিহু Sari kuk mat, sari kuk gaye.